মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি অনুষ্ঠিত হোৱা HSLC এক্সামিনেশ্যন 2025ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনৰ MCQ 45টাৰ সমাধানলৈ উপস্থিত হৈছোঁ। আশা কৰিম এই MCQ 45টাৰ সলিউশ্যনে তোমালোকৰ পৰীক্ষাত লিখা আনচাৰৰ লগত মিলাই চোৱাত সহায় কৰিব। যিহেতু কুৱেশ্যন পেপাৰখন বহুত দীঘল, সেই হেতুকে মই তোমালোকক মেক্সিমামৰে জাষ্ট আনচাৰটো কৈ যাম। তোমালোকৰ পাৰ্ট এ যাৰ পৰিছে পাৰ্ট এৰ কুৱেশ্যনসমূহ মিলাই চাবা, আৰু যিসকলৰ বাকী বি, চি আৰু ডি আছে তোমালোকেও কুৱেশ্যন উলিয়াই ইয়াৰ কুৱেশ্যনৰ লগত তোমালোকে স্কিপ কৰি মিলাই চাব পাৰিবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। ছেকশ্যন এ, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰশ্ন নং 1 পৰা প্ৰশ্ন নং 45লৈকে। 1 নং প্ৰশ্নত কোৱা হৈছে 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোন কেইটা উক্তি সত্য? তোমালোকে উক্তি কেইটা দিছে ইয়াতে এ নম্বৰত দিছে 1957 চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা। নম্বৰ 2, ইয়াক বংগদেশৰ ক্ৰম বৰ্ধমান জাতীয় জাগৰণৰ মুখীমুখ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল। 3, শ্বিলঙত পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল। 4, ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। গতিকে শুদ্ধ উত্তৰ হ'ব তোমাৰ এ নম্বৰ 1, 2 আৰু 4। এতিয়া 2 নম্বৰৰ প্ৰশ্নলৈ আহা। 2 নম্বৰৰ প্ৰশ্নত কৈছে গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণটোৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটো এ আগবঢ়াইছে? তোমালোকে ব্যাখ্যাখিনি চোৱা। ইয়াতে দিয়া আছে এ, ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্ৰদানত ব্যৰ্থ হৈছিল বুলি তেখেতে ভাবিছিল। ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাত পোৱা স্থানক লৈ তেখেত অসন্তুষ্ট হৈছিল। চি নম্বৰ হ'ব ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল। শুদ্ধ উত্তৰ চি হ'ব। এতিয়া 3 নম্বৰৰ প্ৰশ্নলৈ আহা। 3 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনটো প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। তোমালোকে উক্তি আছে ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হ্ৰাস কৰিব বিচাৰিছিল। কাৰণ স্বদেশী আন্দোলনে প্ৰধানতঃ ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি লৈছিল। ইয়াৰে তোমালোকৰ দেখা শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। বি নম্বৰত শুদ্ধ উত্তৰ হ'ব এ সত্য কিন্তু আৰ অসত্য। প্ৰশ্ন 4, তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল? এইটো তোমাৰ দেখা, তোমালোকে এই নম্বৰটো হ'ব। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তি কেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ? তোমালোকে বিকল্পবোৰ চাই যোৱা। এইটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ কুৱেশ্যন নম্বৰ বি। বিটো হ'ব শুদ্ধ। কুৱেশ্যন 6, তলৰ কোন কেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল? দফাকেইটা দিয়া আছে, তোমালোকে চাই যোৱা। অ'কে, শুদ্ধ উত্তৰ হ'ব এ 1 আৰু 2। অ'কে, কুৱেশ্যন নম্বৰ 7 লৈ আহা। 7 নম্বৰ প্ৰশ্নত কোৱা হৈছে সংঘটিত হোৱা ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা। ইয়াতে দিছে আগষ্ট বিপ্লৱ, প্ৰত্যক্ষ দাবী দিৱস। তোমালোকৰ
3 4 দিছে শুদ্ধ উত্তৰ হ'ব বি এতিয়া 8 নম্বৰলৈ চোৱা 8 নম্বৰত কোৱা হৈছে তলত দিয়া দাবী এ আৰু কাৰণ আৰৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা তোমালোকে দাবী আৰু কাৰণটো চাই লোৱা ওকে শুদ্ধ উত্তৰ হ'ব ডি এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় তাৰপিছত 9 নম্বৰৰ প্ৰশ্নলৈ আহা 9 নম্বৰত কৈছে মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে পোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল তোমালোকে কাৰণখিনি চাই যোৱা ওকে শুদ্ধ উত্তৰ হ'ব বি বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হেৰা কৰিছিল তাৰপিছত 10 নম্বৰৰ প্ৰশ্নটো চোৱা 10 নম্বৰত কোৱা হৈছে হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল ইয়াৰ শুদ্ধ কাৰণটো কি আছিলে তোমালোকে শুদ্ধ কাৰণটোৰ কাৰণে চি নম্বৰ দিব লাগিব ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ আৰু নিষ্কৰ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল এতিয়া 11 নম্বৰলৈকে আহা 11 নম্বৰত কোৱা হৈছে অসমত আবকাৰী কানিৰ সেৱন 1920-21 বৰ্ষত 1615 মনৰ পৰা হ্ৰাস হৈ 1922-23 বৰ্ষত 993 মন হৈছিলগৈ তলৰ কোনটো বিৱৰণে কানিং সেৱনৰ হ্ৰাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰে এতিয়া তোমালোকে চোৱা 1 2 এটাৰ হ'ব শুদ্ধ উত্তৰ হ'ব ডি কোশ্চিন 12 আছে তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল এটাৰ শুদ্ধ উত্তৰ হ'ব বি দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন ওকে সি বি নম্বৰ শুদ্ধ হ'ব দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন কোশ্চিন নম্বৰ 13 তলত দিয়া বৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে হ'ব শুদ্ধ উত্তৰ হ'ব এ ওকে 14 নম্বৰলৈ আহা গান্ধাৰ শৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ ইয়াতে তোমালোকে অপশ্যন ডিটো শুদ্ধ ওকে 15 নম্বৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি ওকে তোমালোকে বি নম্বৰটো লিখিছা যদি শুদ্ধ হৈছে এতিয়া 16 নম্বৰলৈ আহা 16 নম্বৰ তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰে তোমালোকে চাই যোৱা শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 17 নম্বৰলৈ আহা তলৰ প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা তোমালোকে চাই যোৱা ওকে বি নম্বৰটো হ'ব শুদ্ধ এতিয়া 18 নম্বৰ প্ৰশ্নলৈ আহা 18 নম্বৰত দিয়া আছে IUCN সম্পৰ্কে তলৰ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা এতিয়া তোমালোকে দেখা শুদ্ধ উত্তৰ হ'ব ডি এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আহা 19ত আছে চতুৰ্থ খণ্ডৰ অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ এ হ'ব শুদ্ধ তোমালোকে প্ৰশ্ন 20 লৈ আহা 20 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলত দুটা উক্তি দিয়া হৈছে এটাক দাবী হিচাপে এ আৰু আনটো কাৰণ আৰ হিচাপে চিহ্নিত কৰি এই উক্তিকেইটাৰ
ভিত্তিত শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো শুদ্ধ উত্তৰ এইটো হ'ব তোমালোকৰ শুদ্ধ। 21 সম্পদৰ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ? দেখা ইয়াতে দিছে। ইয়াতে শুদ্ধ উত্তৰ হ'ব ডি। ওকে, 22 নম্বৰলৈ আহা। 22 নম্বৰৰ শুদ্ধটো মই তোমালোকক জাষ্ট কৈ দিছোঁ। এইটোৰ হ'ব এ নম্বৰ হ'ব শুদ্ধ। 23 দেখা, এইটোৰ শুদ্ধ তোমালোকে বি নম্বৰটো দিব লাগিব। ওকে, 24টো চোৱা। তোমালোকে চাই যোৱা। কাৰেক্ট এনচাৰ ডি 25 লৈ যোৱা। সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গঠনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে? শুদ্ধ উত্তৰ হ'ব ডি। 26 নম্বৰত চোৱা। নদ নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত তলত দিয়া উক্তি 1 আৰু 2 বিচাৰ কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। উক্তি দুটা আগতে চাই লোৱা। তোমালোকৰ এইটো আনচাৰ হ'ব চি নম্বৰ। ওকে, 27ৰ প্ৰশ্নটোত আছিল পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। চোৱা, ইয়াৰ চি নম্বৰটো হ'ব কাৰেক্ট অপশ্যন। এতিয়া 28লৈকে আহা। 28ত কোৱা হৈছিল উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। তাৰপিছত 29 নম্বৰৰ প্ৰশ্নটো তোমালোকে চোৱা। তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা। উত্তৰ বি প্ৰশান্ত মহাসাগৰ। 30 নম্বৰৰ প্ৰশ্নত আছে তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে? কাৰেক্ট অপশ্যন ডিটো কাৰেক্ট হ'ব। এতিয়া মই তোমালোকৰ আগত 31 নম্বৰটো তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী এ হিচাপে আৰু আনটোক কাৰণ আৰ হিচাপে চিহ্নিত কৰি উক্তিকেইটা বিচাৰ কৰা আৰু আটাইতকৈ উপযুক্ত শুদ্ধটো বাছি উলিওৱা। এইটোৰ কাৰেক্ট আনচাৰ তোমালোকে চি অপশ্যনটো হ'ব। ওকে, চি অপশ্যনটো তোমালোকে কাৰেক্ট দিব লাগিব। 32 তলত দিয়া মহাসাগৰবোৰৰ তলিভাগৰ প্ৰকৃতিসমূহ বৰ্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে তোমালোকে চাই যোৱা অপশ্যনকেইটা দিয়া আছে। ডি নম্বৰ হ'ব শুদ্ধ উত্তৰ। 33 তলত উল্লেখ কৰা জনগোষ্ঠীসমূহৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰভাৱ একাধিক্ৰমে সজোৱা। এইটোৰ কাৰেক্ট আনচাৰ হ'ব তোমালোকৰ ডি। 34 তলত দিয়াবোৰৰ কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ বেছি আছিল? উত্তৰ হ'ব 1981 to 1991। 35ৰ শুদ্ধ উত্তৰটো তোমালোকে দিব লাগিব অপশ্যন বি। গতিকে অপশ্যন বিটো হ'ব 32-5ৰ কাৰেক্ট অপশ্যন। 36 তলত দিয়া দাবী প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা বিৱৰণ দিয়া আছে। বিৱৰণকেইটা তোমালোকে চাই যোৱা। ওকে, এইটোৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। এতিয়া 37লৈকে আহা। 37ত কোৱা হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব? উচ্চতম ন্যায়ালয়ৰ বি নম্বৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। এতিয়া 38লৈ আহা। ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা। ইয়াতে দেখা দিয়া আছে বি নম্বৰ হ'ব কাৰেক্ট
অপশন ওকে 39 প্ৰশ্নত আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্ক তলৰ কোনটো বা কোনকেইটা উক্তি সত্য এইটোৰ শুদ্ধ উত্তৰ হ'ব এ 40 নম্বৰ প্ৰশ্নটোত দিয়া আছে চেক মুদ্ৰা সম্পৰ্ক তলত দিয়া অশুদ্ধ উক্তিকেইটাই চিহ্নিত কৰা এইটোৰ হ'ব কি অন নম্বৰ হ'ব কাৰেক্ট আনসাৰ ওকে অন নম্বৰ দিয়া আছে গতিকে 2 3 4 দিয়া আছে কারেক্ট অপশন হব তোমালোকৰ এ 41ত আহা 41ত এটা দীঘল প্ৰশ্ন দিছে আছে দেখা 41 শুদ্ধ উত্তৰটো হ'ব ডি তাৰপিছত 42 টো চোৱা কারেক্ট অপশন হ'ব বি তোমালোকে 43 লৈ যোৱা 43 দিয়া আছে অৰ্থনৈতিক বিকাশে 43 তোমালোকে চাই যোৱা এইটোৰ অপশন এইটো হ'ব শুদ্ধ 44ত দিয়া আছে নীতি আয়োগৰ অধ্যক্ষ ভাৰতৰ প্ৰধানমন্ত্ৰী এইটো সি হ'ব কারেক্ট আনসার 45 লৈ আহা ওকে 45ৰ কারেক্ট অপশন হ'ব ডি মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু ভিডিওটা অকণমান খৰখেদাকৈ কৰা হৈছে দুই এটা অজানিত ভুল থাকিব পাৰে মই কমেণ্টত সেইখিনি শুদ্ধ কৰি দিম সো এইখিনি আছিলে আজিৰ এই ভিডিওৰ বিষয়বস্তু থ্যাংক